ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 29 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি অসমীয়া জেঠ মাহৰ 14 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা তৃতীয় তিথি। আজি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ। আজি যুগ হ'ব শুল যুগ, তাৰপিছতে গণ্ড যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মিথুন ৰাশি। আজি জন্মত মিথুন ৰাশি, বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন নৰগণ মৰণৰ দুখ নাই, যোগিনী অগ্নিকোণত। সূৰ্য উদয় হ'ব 4:35 সূৰ্যাস্ত সময় হ'ব 6:05। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি, আজি আপুনি কথা বতৰাৰ জৰিয়তে এটা কিছু ভাল সুযোগ পাব পাৰে। আজি আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰিব। কিছু ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে। আপুনি নিজকে আত্মবিশ্বাসেৰে ভৰাৰ অনুভৱ কৰিব বুলি কৈছে। সময়ৰ সঠিক ব্যৱহাৰ কৰক। আজি শিশুৰ যিকোনো নেতিবাচক কাম কাজ বিশেষকৈ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। বকাবকি কৰাৰ আপোনালোকৰ বাবে সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে ধ্যান ৰাখিব। টকা পইচাৰ লগত জড়িত কোনো ধৰণৰ ঋণ তৎক্ষণাত ল'ব নালাগে, অন্যথা ই আপোনালোকৰ বিত্তীয় ব্যৱস্থাটো নষ্ট কৰিব পাৰে। যিকোনো ব্যৱসায়িক যি সমস্যা সমাধান ধৈৰ্যৰে বিচাৰি উলিয়াওক। কৰ্মচাৰীসকলৰ লগত কিছু সমস্যা হ'ব পাৰে, কিন্তু বন্ধু বান্ধৱীৰ সহায়ত বাকী থকা কামবোৰ ক্ষীপ্ৰ হ'ব। কাৰ্যালয়ত কাগজৰ কামবোৰ আধৰুৱা হোৱাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সকলো সদস্যৰ মাজত মৰম লগা আচৰণ থাকিব। অসাৰ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। আজি অসাৰ প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সময় নষ্ট কৰিব নালাগে। ভাল শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ যোগাসন আৰু ধ্যান ধাৰণাৰ দ্বাৰা দিনটো আৰম্ভ কৰক বুলি কৈছে। আতিথ্যত সময় অতিবাহিত হ'ব। ঘৰলৈ অহা লোকসকলৰ লগত গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে। যদি আপোনালোকৰ সম্পত্তি বা বাহনৰ সৈতে জড়িত কোনো ধাৰণা আছে লোৱাৰ, তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উত্তম সময়। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি সজাগ হ'ব লাগে। কিছুমান মানুহে হিংসাৰ বাবে আপোনালোকৰ বিষয় উৰা বাতৰি প্ৰচাৰ কৰিব পাৰে। এইবোৰ কথাত আওকাণ কৰি নিজৰ কামত ব্যস্ত আৰু সুখী হৈ থাকক বুলি কৈছে। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। ব্যৱসায় কামৰ লগত জড়িত ব্যৱসায়ত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অসাৱধান আৰু এলেহুৱা নহ'ব আৰু সম্পূৰ্ণ অন্তৰেৰে কাম কৰক বুলি কৈছে। সম্পূৰ্ণ গুৰুত্ব আৰু সততাৰে চাকৰিত বা কৰ্মক্ষেত্ৰত নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। এই সময়ত আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত যোগাসন ধ্যান আদি দৈনন্দিন কাম কাজত আপোনালোকে নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক। মানসিক চাপৰ বাবে ক্লান্তি আৰু শৰীৰ শক্তি আপোনালোকৰ অভাৱ অনুভৱ কৰিব পাৰে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি, আজি আপোনালোকৰ পৰিয়ালৰ কামত ব্যস্ত থাকিব। আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে চেষ্টাৰ সফল হ'ব। প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব, যিটো ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বৰ্তমান গ্ৰহবোৰৰ আপোনালোকৰ পক্ষত কিছু কম আছে। আপোনালোকৰ গুৰুত্বপূৰ্ণ মূল্যৱান বস্তুবোৰৰ বিশেষ যত্ন লওক। সেইবোৰ হেৰাই যোৱা বা ক'ৰবাত পাহৰি যোৱাৰ বা কিছু ক্ষতিৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে। ভ্ৰমণৰ পৰা বিশেষকৈ বিৰত থাকক। আজি ব্যৱসায়ত কৈছে যে ব্যক্তিগত ব্যস্ততাৰ বাবে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কনফিউজন হ'ব পাৰে। অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সহযোগিতা আপোনালোকক সহায়ো কৰিব পাৰে। কাগজ পত্ৰ আৰু ফাইলৰ লগত জড়িত কামত অসাৱধান হ'ব নালাগে। অসাৱধানতা অৱলম্বন কৰাটো উপযুক্ত নহয়। পৰিয়ালত সংগঠিত আৰু সুষম পৰিৱেশ থাকিব, কিন্তু বিপৰীত লিংগৰ ব্যক্তিক লগ পালে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। অলপ সাৱধানে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব বুলি কৈছে। আজি সংগঠিত ৰুটিনৰ পৰা বিশেষকৈ মনত ৰাখিব, শান্তি আৰু সুখৰ অনুভৱ হ'ব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ বা ছাপোৰ্ট পাব। দিনটোৰ দ্বিতীয়াৰ্ধত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগী হ'ব আৰু আকাংক্ষিত ফলাফল পোৱাৰ পিছত শিথিল হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ সাৱধান হোৱাৰ প্ৰয়োজন আছে। কিছু ক্ষেত্ৰত আপোনালোকৰ ব্যক্তিগত বিষয়ত বাহিৰৰ লোকক হস্তক্ষেপ কৰিবলৈ নিদিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কেতিয়াবা আপোনালোকৰ ইগ' আৰু খঙে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত স্থবিৰ পৰিকল্পনাত পুনৰ কাম আৰম্ভ হ'ব পাৰে, কিন্তু অংশীদাৰিত্বৰ সম্পৰ্কৰ বাবে সময় অনুকূল নহয়। অৱশ্যে আপোনালোকৰ বিশেষ যোগাযোগৰ পৰা আপুনি ভাল এটা ডাঙৰ চুক্তি পাব পাৰে। নিয়োজিত লোকে নিজৰ ইচ্ছামতে কামৰ বোজা পাব পাৰে। আজি ব্যস্ততাৰ বাবে পৰিয়ালক বেছি সময় দিব নোৱাৰিব। ইয়াৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। সংক্ৰমণ, কাহ চৰ্দি আদি সমস্যা বাঢ়িব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি, আজি ফোন কল যোগে কিছু ভাল খবৰ পাই কিছুলোকে সুখী হ'ব। ধৰ্মীয় কাম কাজত কিছু সময় কটাক। জন্মদিন বা কোনো বিশেষ পাৰ্টিত অংশগ্ৰহণ কৰাৰ কিছুলোকে সুযোগ পাব পাৰে। মানুহৰ সৈতে বিশেষকৈ আদান প্ৰদান বা কথা বতৰাৰ তথ্য সমৃদ্ধ হ'ব। আজি সম্পৰ্কৰ ক্ষেত্ৰত মূলধন সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। সময় অনুসৰি নিজৰ আচৰণত নমনীয়তা আনিব লাগিব।
ইগোৰ বাবে ভাই ভনীৰ লগত কিছু বিতৰ্ক হ'ব পাৰে কিন্তু আপুনি আপোনালোকৰ আচৰণৰ দক্ষতাৰ জৰিয়তে প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি পাব ব্যৱসায়ত প্ৰতিযোগিতা হ'ব কম্পিটিশ্যন হ'ব যেহেতু কম্পিটিশ্যন সময় প্ৰতিযোগিতা হ'ব এই সময়ত অতি কঠোৰ পৰিশ্ৰম আৰু সজাগ হোৱাৰ প্ৰয়োজন আছে সঠিক সময়ত এজন সক্ষম ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব আজি চৰকাৰী চাকৰিয়ালসকলে হয়তো যাত্ৰা কৰিব লগা হ'ব পাৰে স্বামী স্ত্ৰীৰ মতাদৰ্শত পাৰ্থক্য থাকিব ঘৰৰ ব্যৱস্থা ব্যাঘাত জনিব পাৰে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আজি আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু ভাল জীৱনশৈলী আপোনালোকক সুস্থ কৰি ৰাখিব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত ইতিবাচক দৃষ্টিকোণৰ পৰা দিনটো বুজিব লাগিব ইয়াৰ ফলত আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব অতীতৰ ভুলৰ পৰা শিকিলে আপুনি বৰ্তমান উন্নতিৰ বাবে চেষ্টা কৰিব আৰু সঠিক আত্মবিশ্বাসেৰে নতুন আৰম্ভণি কৰিব পাৰিব গতিকে আগৰ কথাবোৰ পাহৰি প্ৰেজেন্টত গুৰুত্ব দিয়ক বুলি কৈছে নিজৰ সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক কাৰো মধুৰ কথাত কিন্তু আপোনালোকে নপৰিব নহলে কোনোবাই নিজৰ লাভৰ বাবে আপোনালোকৰ ক্ষতি কৰিব পাৰে আপোনালোকক ব্যৱহাৰ কৰিব পাৰে আধ্যাত্মিক কামতো কিছু সময় কটাওক ব্যৱসায়িক দায়িত্ব দিনটো দ্বিতীয়াৰ্ধত বুজা আপোনালোকৰ ওপৰত পৰিব গতিকে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দিলে ভাল হ'ব আনৰ প্ৰভাৱত নাথাকিব নিজৰ বাবে চিন্তা কৰি সকলো সিদ্ধান্ত লওক চাকৰিত গাফিলতিৰ বাবে বিষয়াসকলৰ ধমক শুনিব লগা হ'ব পাৰে কিছু লোকে পৰিয়ালত আৰু ব্যৱসায়ৰ মাজত সঠিক ভাৰসাম্য থাকিব ৰোমাঞ্চ আৰু প্ৰেমৰ বিষয়টো আপুনি ভাগ্যৱান হ'ব আজি আপোনালোকৰ সকলো কামত মনোযোগ দিব নোৱাৰাৰ বাবে আপুনি হতাশাৰ অৱস্থাৰো অনুভৱ কৰিব পাৰে মানসিক চাপত নাথাকিব আৰু শিথিলভাৱে কামখিনি কৰি যাওক উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি আজি প্ৰভাৱশালী লোকৰ সংগ থাকিলে আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তন আহিব আৰু আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব আজি ল'ৰা-ছোৱালী পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দি থাকিব মনোৰঞ্জনমূলক ভ্ৰমণৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে চিনাকি মানুহৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে অৰ্থনৈতিক যি কাৰ্যকলাপ মধ্যমীয়া হোৱাৰ বাবে উদ্দিনতা আহিব পাৰে কিন্তু এইটো এটা সাময়িক গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই বহিৰাজ্যলৈ যাব বিচৰা লোকসকলে নিজৰ কাগজ-পত্ৰ বিশেষকৈ সযতনেৰে ৰখা উচিত আজি ব্যৱসায়িক কাম-কাজ স্বাভাৱিক হৈ থাকিব দিনটোৰ প্ৰথম ভাগত যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সঠিক বিল ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব অনুসন্ধান আদি হ'ব পাৰে বুলি কৈছে আজি কৰ্মৰ লগত জড়িত দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰো যাবলগীয়া হ'ব পাৰে পৰিয়াল ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হৈ থাকিব পুৰণি বন্ধুক লগ পালে অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰিব পেট বিষ বা ভাইৰেল কিছু জ্বৰ হ'ব পাৰে খাদ্যাভ্যাস উন্নত কৰক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ ইচ্ছা অনুসৰি বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আৰু আপুনি ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে পৰিয়ালৰ পৰা উপযুক্ত সহায় লাভ কৰিব ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আৰু সমৰ্থনে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি ঘনিষ্ঠ বন্ধুৰ লগত বিশেষকৈ তৰ্ক বিচল নকৰিব টকা পইচাৰ বিষয়ত বেছি উদাৰ হোৱাটো কিন্তু আপোনালোকক বিপদত পেলাব পাৰে গতিকে টকা পইচা যথেমতে খৰচ নকৰিব কোনোবা বিচাৰিলে তৎক্ষণাত দি নিদিব গতিকে ধ্যান ৰাখক আপোনালোকৰ বৃদ্ধি পোৱা খৰচ সীমিত কৰক আৰু লগতে সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিব লাগিব আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সঠিক শৃংখলা থাকিব আৰু কৰ্মচাৰীৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব কাকো ধন ধাৰে তৎক্ষণাত নিদিব চৰকাৰী চাকৰিয়ালসকলে কোনো ধৰণৰ অনৈতিক কামত লিপ্ত হ'ব নালাগে নহলে বিপদত পৰিব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব শান্তিপূৰ্ণ হৈ থাকিব দিনটো দ্বিতীয়াৰ্ধত যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত সময় বেছি নষ্ট কৰিব নালাগে প্ৰদূষণৰ বাবে কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব সিংহ ৰাশি আজি আৰাম আৰু বিশেষকৈ এটা ভাল সময় আপোনালোকে কটাবলৈ সুযোগ পাব কিন্তু বাজেটৰ যত্ন ল'ব লাগিব আজিৰ দিনটোত আজি সংস্কাৰ পৰিকল্পনা কৰিব বুলি কৈছে পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ সময়ত বাস্তুৰ সৈতে নিয়ম জড়িত যিখিনি বিষয়সমূহ বা নিয়মসমূহ মানি চলিলে ভাল হ'ব কেতিয়াবা দিনটো ভাগত কিবা এটা অশুভ ঘটাৰ বিশেষকৈ মনত এটা শংকাৰ ভাৱ থাকিব বুলি কৈছে ভয় এটা থাকিব কিন্তু এই ভুল ধাৰণাবোৰ মনৰ পৰা নিজকে আঁতৰাই আনিব লাগিব ঘনিষ্ঠ মানুহৰ লগত কথা পাতি থাকোঁতে অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে অন্যথা ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে আজি দিনটো প্ৰথম ভাগত ব্যৱসায়ৰ সৈতে জড়িত চৰকাৰী কাম বিশেষকৈ আধাৰ কৰিয়াকৈ আপোনালোকে নাৰাখিব বা যিখিনি আপোনালোকৰ নথিপত্ৰ আছে সেইখিনি কমপ্লিট কৰি ৰাখক নতুন কাম আৰম্ভ কৰাৰ সময় অনুকূল বুলি কৈছে যিকোনো ব্যৱসায়িক সিদ্ধান্ত বা আপোনালোকৰ ডিসিজন লোৱাৰ ক্ষেত্ৰত গাফিলতি কৰিলে আপুনি কিছুমান ডাঙৰ কৃতিত্ব হেৰুৱাব পাৰে বুলি কৈছে ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সংগঠিত হৈ থাকিব প্ৰেমৰ সম্পৰ্কৰ বাবে পৰিয়ালৰ সদস্য অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে অত্যধিক কামৰ বুজাৰ বাবে দিনটোৰ প্ৰথম ভাগত উদ্দিনতাৰ আৰু আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে জিৰণিৰ বাবে কিছু সময় লোৱাটো প্ৰয়োজন আছে আজি ঘৰুৱাৰ আৰামদায়ক সামগ্ৰী ক্ৰয়ত ব্যয় বৃদ্ধি পাব কিন্তু পৰিয়ালৰ সদস্যৰ সুখৰ সন্মুখত এয়া নগণ্য বুলি কৈছে ব্যস্ততাৰ মাজতো সামাজিক আৰু ধৰ্মীয় কাম-কাজৰ বাবে সময় উলিয়াব বুলি কৈছে ইয়াৰ ফলত যোগাযোগ আপোনালোকৰ বৃদ্ধি পাব এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখক যদি হোৱাটো উপযুক্ত নহয় আচৰণত নমনীয়তা বজাই ৰাখক দুপৰীয়াৰ পিছত কাৰোবাৰ বিশেষকৈ
বেয়া খবৰ পোৱাৰ বাবে মনত অলপ বিশেষকৈ দুখ অনুভৱ কৰিব পাৰে এই সময়ত ধন সম্পৰ্কে লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হওক আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব অৱশ্যে প্ৰণালীবদ্ধভাৱে কামবোৰ চলি থাকিব গতিকে একো চিন্তা নকৰিব কিন্তু এই সময়ত যিকোনো ধৰণৰ ব্যৱসায়িক ৰিস্ক লোৱাৰ পৰা বিৰত থাকক কাৰণ কিছু লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি পাৰিবাৰিক বিষয়ত সন্দৰ্ভত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব কিন্তু কোনো ধৰণৰ গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা আপোনালোকৰ নাথাকিব বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলেও ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে ইয়াক আওকাণ নকৰিব তৎক্ষণাত চিকিৎসা লোৱাটো প্ৰয়োজন আছে দিনটো দ্বিতীয়াৰ্ধত গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজি কিছুমান বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে এজন বিশেষ ব্যক্তিৰ সৈতে উপকাৰী যোগাযোগ হ'ব আজি আপোনালোকৰ চিন্তাশৈলী আৰু ৰুটিনত বিশেষকৈ কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে বৰ্তমান সময়ত কিন্তু অলপ সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে পৰিৱৰ্তনত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব কিছু ক্ষেত্ৰত কৈছে কিছুমান ব্যক্তিগত কাৰণত দিনটো আৰম্ভণিতে কিছু উত্তেজনা হ'ব পাৰে কিন্তু দুপৰীয়াৰ পিছত পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব বিনিয়োগ সম্পৰ্কীয় কামত খৰখেদা নকৰিব আনৰ কামত হস্তক্ষেপ নকৰিব ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ সন্মানতো পৰিব পাৰে ব্যৱসায়ত দিনটো প্ৰথম ভাগত নতুন কাম আৰম্ভ কৰাৰ আগতে বৰ্তমান কাম-কাজবোৰ বিশেষকৈ ক্ষেত্ৰত গুৰুত্ব দিব লাগে নিজৰ সামৰ্থ্যতকৈ বেছি বিনিয়োগ নকৰিব কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক অলপ ভুল বুজাবুজি পাৰস্পৰিক সম্পৰ্ক নষ্ট কৰিব পাৰে যাৰ ফলত কৰ্মশৈলীটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে পৰিয়ালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব সদস্যসকলৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব শুভ কামৰ পৰিকল্পনা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে অত্যধিক কামৰ বুজাৰ বাবেহে ভাগৰ আধিপত্য বিস্তাৰ কৰিব পাৰে মনটো শিথিল কৰাৰ আপোনালোকৰ গুৰুত্বপূৰ্ণ বুলি কৈছে কামবোৰৰ বাবে কিছু সময় উলিয়াব লাগিব নিজৰ মানসিক শান্তিৰ বাবে কিছু সময় উলিয়াব লাগিব জিৰণিৰ প্ৰয়োজন আছে কিছুমান মানুহে বাধাৰ সৃষ্টি কৰিব পাৰে কিন্তু উৰা বাতৰি আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰি থাকিব আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ গৈছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত উপযুক্ত মনোযোগ দিব আজি আপোনালোকৰ আৰ্থিক অৱস্থা সংগঠিত কৰি ৰাখক বুলি কৈছে আয়ৰ উৎস বৃদ্ধিৰ লগে লগে খৰচৰ পৰিস্থিতি আহিব সেই বাজেট বনাই লোৱাটো ভাল হ'ব লগতে খং আৰু অহংকাৰ নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে নিয়ন্ত্ৰণত ৰাখিব লাগিব কেতিয়াবা পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব আজি কৈছে যে ব্যৱসায় সম্প্ৰসাৰণৰ লগত জড়িত পৰিকল্পনা ৰূপায়ণ কৰাটো উপযুক্ত নহয় কিছুমান নতুন প্ৰযুক্তি টেকনলজি ব্যৱহাৰ আদিৰ সৈতে জড়িত কৰ্মৰ ব্যৱস্থাৰ ওপৰত আলোচনা হ'ব আজি আপোনালোকৰ ফাইল বা নথিপত্ৰ কাৰ্যালয় সুৰক্ষিত কৰি ৰাখক পৰিয়ালৰ কাম-কাজত অৰিহণা যোগাই শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব প্ৰেমৰ সম্পৰ্কৰ বাবে পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত আপোনালোকে মানসিক শান্তি লাভ কৰিব উপযুক্ত সময় বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব দিনটো দ্বিতীয়াৰ্ধত অসুস্থ হ'ব পাৰে অলপ সাৱধানতা আৰু সংযম কৰি ৰাখিলে নিজকে সুস্থ কৰি ৰাখিব পাৰিব গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি আজি কিছুমান আপোনালোকৰ বিশেষ কামত জড়িত হৈ পৰিব এই সময়খিনিত কিন্তু আপোনালোকৰ মানসিক আপোনালোকৰ যি অৱস্থা সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি এই সময়খিনিত কিন্তু আপোনালোকে অলপ ধ্যান ৰাখক গ্ৰহৰ যি অৱস্থা অনুকূল নিজৰ লক্ষ্যৰ বাবে কঠোৰ পৰিকল্পিতভাৱে আপোনালোকে কাম কৰি সফলতা লাভ কৰিব পাৰিব টকা পইচাৰ অহাৰ লগতে খৰচো হ'ব বুলি কৈছে কিন্তু আৰ্থিক পৰিস্থিতি ভাৰসাম্যপূৰ্ণ হৈ থাকিব অবৈধ কামৰ পৰা আঁতৰি থাকক আজি আপোনালোকৰ সন্মানৰ ওপৰত প্ৰভাৱ পৰিব পাৰে খৰচ বাঢ়িব আজি বজাৰ কৰাৰ সময়ত পকেটৰ যত্ন লোৱাটো ভাল হ'ব আধ্যাত্মিক কামতো কিছু সময় কটাক বুলি কৈছে দিনটো প্ৰথম ভাগত ব্যৱসায়িক কাম-কাজত কিছু পৰিৱৰ্তন হ'ব যিবোৰ ইতিবাচক হ'ব বিপণন সম্পৰ্কীয় আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব পাৰে নিয়োজিত লোকসকলে নিজৰ কামৰ বাবে অধিক সজাগ হ'ব লাগে যিকোনো ভুলৰ বাবে তেওঁলোকে বিষয়সকলৰ অসন্তুষ্টি সহ্য কৰিবলগীয়াও হ'ব পাৰে বুলি কৈছে আজি পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পৰ্কত মধুৰতা আৰু সঠিক সমন্বয় থাকিব ঘৰখনৰ সুখ থাকিব প্ৰেমৰ বিষয়ত হতাশাৰ আহিব পাৰে দিনটো প্ৰথম ভাগত সংক্ৰমণ বা এলাৰ্জিৰ দৰে সমস্যা আহিব পাৰে মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰাটো উচিত নহয় বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আজি এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছুলোকে সুযোগ পাব পাৰে নতুন নতুন কথা জানিব অভিজ্ঞতা হ'ব বহুত খৰচ হ'ব উপাৰ্জন উৎসৱৰ বৃদ্ধি হোৱাৰ বাবে কিন্তু আপোনালোকৰ সমস্যাখিনি কিছু কমিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু ল'ৰা-ছোৱালীৰ ফলাফল দেখাৰ পিছত মনত শান্তি আহিব তেওঁলোকে যদি কিবা এটা কামত আগবাঢ়ি গৈছে ভালদৰে পঢ়া-শুনা কৰিছে বা কিবা এটা কামত সাকসেছ হৈছে মানসিক শান্তি পাব বিশেষকৈ বিবাহিত লোকসকলে অহাৰ কামত সময় খৰচ কৰি একো আপোনালোকৰ লাভ নহ'ব সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক আপোনালোকৰ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক কাৰণ হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে ছাত্ৰ-ছাত্ৰীসকলে দিনটো দ্বিতীয়াৰ্ধত পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে কৰ্মৰ ক্ষেত্ৰত লাভতকৈ কঠোৰ পৰিশ্ৰম বেছি হ'ব কিন্তু আপুনি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে কাম কৰিব আজি আপোনালোকৰ যোগাযোগৰ পৰা আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে এজন কৰ্মৰত ব্যক্তিয়ে আকাংক্ষিত কৃতিত্ব লাভ কৰিব পাৰে
স্বামী স্ত্ৰী ইজনে সিজনৰ লগত বিশ্বাস আপোনাৰ ওপৰত বিশেষকৈ বিশ্বাস থাকিব লাগিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব কৰ্মৰ বাবে ক্লান্তি আৰু দুৰ্বলতা আধিপত্য বিস্তাৰ কৰিব পাৰে মানসিক চাপ ল'ব নালাগে বেছিকৈ টেনচন লৈ নাথাকিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক আজি আপোনালোকৰ কামবোৰ সহজভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9 এবাৰ আহিছো বৃশ্চিক ৰাশিলৈ আজি আপোনালোকৰ ইচ্ছামতে কিছু কাম কৰা হ'ব পাৰে আৰু শক্তিৰে ভৰি থকা অনুভৱ কৰিব ঘৰখনৰ কিছু শুভ কাম হ'ব পাৰে সমাজৰ কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব কিন্তু পেন্ডিং পেমেন্ট পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বেছিকৈ সামাজিক যোগাযোগ নাৰাখি বিশেষকৈ আপোনালোকৰ বৰ্তমান সময়ত নিজৰ কামত মনোনিৱেশ কৰিব লাগিব বা গুৰুত্ব দিব লাগিব বেছিকৈ সামাজিকভাৱে জড়িত হৈ নিজৰ যদি ঘৰুৱা কামকাজখিনি বাকি থাকে পেন্ডিং হৈ থাকে নিজৰে প্ৰব্লেম হ'ব পাৰে ঘৰখনত কিছু শুভ কাম হ'ব পাৰে সমাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব কিন্তু পেন্ডিং পেমেন্ট আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে এই সময়খিনিত কিন্তু অসাৰ যুক্তি আপোনালোকৰ শান্তিত প্ৰভাৱ পেলাব পাৰে বিৰোধী বা শত্ৰুৱে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনালোকৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ কৰিব নালাগে কাৰণ সকলো মানুহে আপোনালোকৰ ভালটো চিন্তা নকৰিব পাৰে গতিকে ধ্যান ৰাখিব বিনিয়োগৰ বিষয়ত সাৱধান হওক অৱশ্যে প্ৰতিটো সমস্যাৰ সমাধান নিজৰ আত্মবিশ্বাসৰে বিচাৰি উলিয়াওক কোনো কাগজৰ নথিপত্ৰ পঢ়ি নোচোৱাকৈ স্বাক্ষৰ নকৰিব সহি নকৰিব অন্যথা পৰিণামৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে কিবা এটাক লৈ জীৱন সংগীৰ লগত কাজিয়া হ'ব পাৰে খং নিয়ন্ত্ৰণ কৰক প্ৰেমৰ সম্পৰ্কত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ দিনটো দ্বিতীয়াদত অত্যধিক পৰিশ্ৰমৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে সময় আপোনালোকে পাৰিলে উপযুক্ত জিৰণি লোৱাটো কিন্তু প্ৰয়োজন আছে বৰ্তমান শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব ধনু ৰাশি কোনো কাম বিশেষকৈ ডাঙৰ বা সৰু বুলি নাভাবিব মাত্ৰ আপোনালোকে সেই কামখিনি কেনেকৈ কৰি সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক কিছুমান মানুহে আপোনালোকক প্ৰত্যাহ্বান জনাব পাৰে কিন্তু আপুনি সেইবোৰ মানি ল'ব আৰু সফল হ'ব বুলি কৈছে আয়ুৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে কিন্তু প্ৰথম আগত মনত ৰাখিব যে কোনো সিদ্ধান্ত খৰখেদাকৈ আৰু আবেগিকভাৱে লোৱাটো উচিত নহয় দেখুৱাবলৈ আপোনালোকৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰক সফল হ'বলৈ হ'লে স্বাৰ্থপৰতা প্ৰয়োজনীয় অন্যথা আনক সুখী কৰাৰ তাৰণাত সময় নষ্ট হ'ব পাৰে আপোনালোকৰ আজি ব্যৱসায় কামবোৰ সাৱধানে সংগঠিত কৰক বুলি কৈছে কলাত্মক আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আজি অভাৱনীয় লাভৰ আশা কৰা হৈছে যদি আপুনি সম্পত্তিত বিনিয়োগ কৰিব বিচাৰে তেন্তে আপোনালোকৰ বাবে ভাল সময় বুলি কৈছে নিয়োজিত লোকে সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব ঘনিষ্ঠ আত্মীয়ৰ লগত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে কিন্তু প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব পৰিবাৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাহন বা যন্ত্ৰপাতি সম্পৰ্কীয় সঁজুলি সাৱধানে ব্যৱহাৰ কৰিলে উত্তম হ'ব ভাল হ'ব আজি আপুনি বহুত ব্যস্ত হৈ থাকিব দিনটো দ্বিতীয়াধত ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব মানসিক চাপৰ পৰিৱেশৰ পৰা আপুনি সকাহ পাব লগতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে নিজৰ আচৰণৰ ওপৰত চিন্তা কৰাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ খং আৰু খৰখেদাই বিশেষকৈ খৰখেদাই কিছুমান কাম কৰিলে কামত আপোনালোকৰ কিছু বাধা আহিব পাৰে সমস্যা হ'ব পাৰে ঘৰৰ বয়োজ্যেষ্ঠসকলক উচিত শ্ৰদ্ধা দিয়ক আজি বন্ধু এজনৰ বাবে হয়তো আকৌ এটা পুৰণি নেতিবাচক বিষয় উঠাও আপোনালোকৰ ঘটিব পাৰে গতিকে কিবা এটা সমস্যা হ'ব পাৰে গতিকে সতৰ্ক হৈ থাকিব ব্যৱসায় বা চাকৰিৰ লগত গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজে লওক অন্যথা আপুনি আন কাৰোবাৰ ভুলৰ বোজা বহন কৰিবলগীয়া হ'ব পাৰে যদি কোনো ব্যৱসায় সম্পৰ্কত চৰকাৰী বিষয় আবদ্ধ হৈ থাকে তেন্তে আজি তাৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি আপোনালোকৰ জীৱনসংগী সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব ঘনিষ্ঠ আত্মীয়ৰ লগত মিলিত হোৱাৰ বাবে মনটো সুখী হ'ব ৰক্তচাপৰ দৰে সমস্যাবোৰ হ'লে নিজৰ বিশেষ যত্ন লওক আৰ্দ্ৰ তাপৰ পৰা নিজকে ৰক্ষা কৰক আজি গ্ৰহৰ অৱস্থান ভাল হ'ব মাত্ৰ আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যক চিনিব লাগিব যিকোনো বিশেষ কামৰ বাবে সেইবোৰ ব্যৱহাৰ কৰক আপুনি ভাল ফলাফল পাব আপুনি ঘৰখনতে সজ্জা বা সম্পৰ্কীয় কামত ব্যস্ত থাকিব আজি আয়ৰ লগতে খৰচো থাকিব দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকক বুলি কৈছে আপোনালোকৰ সন্তানৰ আচৰণে আপোনালোকক চিন্তাত পেলাব পাৰে কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগিব আজি ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা এতিয়াৰ বাবে স্থগিত ৰাখক আৰু বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে অতি সোনকালে সময় গতি আপোনালোকৰ পক্ষত হ'ব আপোনালোকৰ ফাইলসমূহ অফিচ বা কৰ্মৰ ক্ষেত্ৰত সংৰক্ষিত কৰি ৰাখক আজি আপোনালোকৰ এজন সহকৰ্মী বা আপোনালোকৰ কৰ্মস্থলীত এজন বন্ধুৰ পৰা সহায় পাব পাৰে বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটালে পৰিয়ালত সুখ আৰু শান্তিত প্ৰভাৱ পৰিব পাৰে দিনটো দ্বিতীয়াধত বিশেষকৈ বায়ু বিকাৰ বা পেটৰ লগত জড়িত সমস্যা আপোনালোকক আমনি কৰিব পাৰে গধুৰ আৰু তেলীয়া খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকক ব্যায়াম আৰু যোগাসন নিয়মীয়াকৈ কৰি থাকক ভাল হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি জ্যেষ্ঠ সদস্যসকলৰ পৰা কিছু ভাল পৰামৰ্শ লাভ কৰিব পাৰে যাৰ বাবে আপুনি যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব
সম্পূৰ্ণ আত্মবিশ্বাস আৰু শক্তিৰে ভৰা অনুভৱ কৰিব আপুনি আপোনালোকৰ আন দায়িত্ববোৰ খুব ভালদৰে পালন কৰিব ৰিস্ক ল'বলৈ আপুনি ভয় নকৰিব কিছু ক্ষেত্ৰত যিকোনো পৰিস্থিতিত আৱেগিকভাৱে নহয় ব্যৱহাৰিকভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰাটো উচিত ভাই ভনীৰ লগত মতানৈক্যৰ পৰিস্থিতি হ'ব পাৰে কিন্তু অলপ বুজাবুজি আৰু বিশ্বসনীয়তাৰে বিশেষকৈ কাম কৰিলে পৰিস্থিতি অনুকূল হৈ পৰিব আজি ব্যৱসায়িক কাম কাজত আয়োজন হ'ব বুলি কৈছে ধুনীয়াকৈ আয়োজন কৰিব পাৰিব লগতে আয়ৰ উৎসৱৰ বৃদ্ধি পাব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত অংশীদাৰসকলৰ বাবে পাৰস্পৰিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ অত্যধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে ঘৰতে সময় কটাবলগীয়া হ'ব পাৰে আজি ঘৰখনৰ সুখ আৰু শান্তি থাকিব প্ৰেমৰ সম্পৰ্কৰ বাবে বিবাহৰ বাবে বিশেষকৈ পৰিয়ালৰ অনুমোদন লোৱাৰ অনুকূল সময় বুলি কৈছে দিনটো প্ৰথম ভাগত ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক ধূলি বা মাটিৰ পৰা বিশেষকৈ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ কৰ্মৰ প্ৰধানে আপোনালোকৰ ভাগ্যৰ সৃষ্টি কৰিব আপোনালোকৰ সমগ্ৰ মনোযোগ আপোনালোকৰ আৰ্থিক কাৰ্যকলাপ শক্তিশালী কৰাৰ ক্ষেত্ৰত থাকিব ইয়াৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ পৰিকল্পনা হ'ব পাৰে হঠাতে এজন আপোনালোকৰ বন্ধুক লগ পাব পাৰে বা ব্যক্তিক লগ পাব পাৰে যিটো আপোনালোকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব দিনটো দ্বিতীয়াৰ্ধত পৰিস্থিতিৰ হাতৰ পৰা আঁতৰি যোৱা যেন অনুভৱ হ'ব পাৰে কিন্তু ধৈৰ্য আৰু সংযমৰ দ্বাৰা সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব পে'মেণ্ট বন্ধ হোৱাৰ বাবে আৰ্থিক পৰিস্থিতি কিছু সমস্যা হ'ব পাৰে কিছু লোকৰ সামাজিক কাম কাজত সহযোগ ৰাখক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ কৰ্মক্ষেত্ৰত নিজৰ মনোযোগ ৰাখক অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে যদিও কামৰ গতি অলপ লেহেমীয়া হ'ব কিন্তু লাহে লাহে পৰিস্থিতিৰ উন্নতি হ'ব চাকৰিত মহিলাসকলে বিশেষ সফলতা লাভ কৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব বন্ধু বান্ধৱী লগ পালে সকাহ পাব আজি প্ৰস্ৰাৱৰ সংক্ৰমণ বা কিছু লোকৰ তেনেকুৱা ধৰণৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি কিন্তু দিনটো দ্বিতীয়াৰ্ধতো যত্ন লওক বুলি কৈছে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাখি কিছুদিনৰ পৰা চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ কিছু সময় নিজৰ আগ্ৰহৰ মনোৰঞ্জন বা ভাল আপোনালোকে লগা কামত কিছু সময় কটাওক মানসিক শান্তি পাব মানুহৰ লগত যোগাযোগ ৰাখিলে আপুনি নতুন তথ্য লাভ কৰিব বিদেশী সম্পৰ্কীয় যিকোনো পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ ফলাফল পোৱাৰ সম্ভাৱনা আছে এই সময়ত বজাৰ কৰাটো পৰিহাৰ কৰিব লাগিব কিছু ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচবোৰ বাঢ়িব পাৰে সময় আৰু ধনৰ ক্ষতি হ'ব পাৰে আজি এটা প্ৰজেক্টৰ বিফলতাৰ বাবে শিশুসকলে মানসিক চাপত পৰিব পাৰে মনোবল উচ্চ কৰি ৰাখক লগতে অচিনাকি মানুহক বেছিকৈ বিশ্বাস নকৰিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ প্ৰতি আপোনালোকৰ কামৰ ওপৰত চকু ৰাখক এই সময়ত অত্যধিক অপ্ৰয়োজনীয় খৰচৰ বাবে মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আজি কষ্টৰ বিশেষকৈ পৰিমাণ অনুযায়ী সুবিধা পাব কাৰ্যালয়ত আপোনালোকৰ আনৰ বিষয়ত অনাকাংক্ষিত পৰামৰ্শ নিদিব কিন্তু প্ৰথমাৰ্ধত জীৱন সংগী আৰু পৰিয়ালৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব প্ৰেমৰ সম্পৰ্কৰ বাবে পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত মনটো সুখী হ'ব গাফিলতিৰ বাবে গেছ আৰু গাঁঠিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে লগে লগে চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে যিকোনো কাম পৰিকল্পনাৰে কৰাৰ সময় বুলি কৈছে ইতিবাচক মনোভাৱ বজাই ৰখাটো গুৰুত্বপূৰ্ণ দিনটো দ্বিতীয়াৰ্ধত আজি খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ পৰা মুক্তি পোৱাৰ সহায় হ'ব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ গুৰুত্বপূৰ্ণ হ'ব মাত্ৰ নিজৰ কৰ্মৰ ক্ষমতাক আনতকৈ বেছি বিশ্বাস ৰাখক ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত অপ্ৰয়োজনীয় কাৰ্যত নপৰিব ইয়াৰ দ্বাৰা সম্পৰ্কবোৰ বেয়া কৰাৰ বাহিৰে একো লাভ নহ'ব শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপে আপোনালোকৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে কিন্তু আপোনালোকৰ জ্ঞান আৰু বুজাবুজিও বৰ্তমান সময়ত সমস্যাবোৰ সমাধান কৰিব যদি আপুনি ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ আজি সহকৰ্মীসকলৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক আপুনি নিশ্চয়কৈ এটা সঠিক ফলাফল পাব এই সময়ত আপুনি আপোনালোকৰ পচন্দ অৰ্ডাৰ পাব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে এক আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কিন্তু ভুল সম্পৰ্কৰ পৰা আঁতৰি থাকক অত্যধিক চিন্তা আৰু মানসিক চাপৰ ফলত মূৰৰ বিষ আৰু পেটৰ বিষ হ'ব পাৰে নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব লাগিব আজি দিনটোত শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব এবাৰ আহিছোঁ মীন ৰাশিলৈ প্ৰতিটো কাম সংগঠিতভাৱে আৰু পদ্ধতিগতভাৱে কৰিলে আপুনি অতি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব যাৰ বাবে আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব পৰিয়ালৰ সৈতে বজাৰ কৰাৰ ক্ষেত্ৰত এক সুন্দৰ সময় কটাব পাৰিবাৰিক বা সামাজিক কাম কাজত নিজৰ সিদ্ধান্ত সৰ্বোচ্চ কৰি ৰাখক আত্মীয়ৰ লগত লেনদেন কৰাৰ সময়ত আচৰণত কোমল হোৱাটো গুৰুত্বপূৰ্ণ আজি ঘৰৰ আত্মীয় আগমনৰ বাবে কিছু বিশেষ কামো বন্ধ হ'ব পাৰে কিছু লোকৰ ব্যৱসায়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বা নিৰ্দেশনা লোৱাটো উপযুক্ত হ'ব কিছুমান সমস্যা হ'ব পাৰে কিন্তু সেইবোৰ সমাধানো পোৱা যাব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে বিশেষকৈ জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত বিশেষভাৱে সাৱধান হোৱাটো উচিত ঘৰ আৰু পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম থাকিব পাৰিবাৰিক আপোনালোকৰ সম্প্ৰীতিৰ অভাৱত প্ৰেমৰ সম্পৰ্ক বেয়া হ'ব পাৰে মানসিক চাপৰ উদ্বেগে আপোনালোকৰ চিন্তাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে যোগ আৰু ধ্যানক দিনটোৰ প্ৰথম ভাগৰ পৰা দৈনন্দিন জীৱনত অংশ হিচাপে লওক বুলি কৈছে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত যিকোনো কাম চলি আছে তেন্তে আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিব পৰা যাব ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা অভিযোগবোৰ কাৰোবাৰ মধ্যস্থতাৰ সমাধান হ'ব পাৰে লগতে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব নেতিবাচক প্ৰকৃতি মানুহৰ সংস্পৰ্শ নাথাকিব কাৰণ সেইবোৰৰ বাবে আপোনালোকৰ মানহানি হোৱাৰ সম্ভাৱনা আছে অতীতৰ অভাৱৰ পৰা শিকি আগবাঢ়ি যোৱাৰ সময় ঘৰৰ বয়োজ্যেষ্ঠ বা
জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনাক আপোনালোকে কেতিয়াও আওকাণ নকৰিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ব্যৱসায়ত ভাল ব্যৱস্থা পাব উপযুক্ত ফলাফল পাব কিন্তু এজন কৰ্মচাৰী ভুলৰ বাবে লোকচানৰ সম্ভাৱনা আছে সকলো কাম যদি আপোনালোকৰ তত্ত্বাৱধানত কৰা হয় তেন্তে ভাল হ'ব চৰকাৰী চাকৰিত থকা লোকসকলৰ ৰুটিন একে থাকিব আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাওক বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ বিষয় দিনটো দ্বিতীয়াৰ্ধত উত্তেজনা আহিব পাৰে আজি আপোনালোকৰ সামৰ্থ্যতকৈ অধিক কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে জিৰণিৰ বাবে কিছু আপোনালোকৰ বা কিছু সময় কিছু টাইম উলিয়াব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব বৰ্তমান সময়ত গতিকে মীন ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান দিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব